পৰিষদীয় সমষ্টিত একলা চলো নীতিৰে নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিচাৰিছো। বিটিআৰৰ ৰাজনৈতিক আৰু আমাৰ যিটো প্ৰশাসনিক ক্ষমতা, এই ক্ষমতাত আমি অংশীদাৰ হ'বলৈ গৈ আছো। ভূমিপুত্ৰ বড়োসকলৰ যি সপোন বডোফা উপেন্দ্ৰ ব্ৰহ্মৰ, সেই সপোনক বাস্তৱ যাতে আমি কৰাত সহায় কৰিব পাৰোঁ, এই উদ্দেশ্য আগত ৰাখি আমি বিটিআৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিচাৰিছো। শ্ৰী পৰেশ চন্দ্ৰ বৈশ্য, মই অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সভাপতি। বিটিআৰ নিৰ্বাচন পৰিচালনা কৰাৰ কাৰণে যিখন আমাৰ উচ্চ পৰ্যায়ৰ কৰ্ণ নিৰ্ধাৰণ সমিতি গঠন কৰি দিছে, সেই সমিতিৰ মই আহ্বায়ক। আৰু মোৰ সৈতে উপস্থিত আছে আমাৰ বৰেশ্বৰ সমষ্টিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কলিমুদ্দিন আহমেদ, আমাৰ গোবিন্দ ডেকা সম্পাদক, আমাৰ চমৰ তালুকদাৰ, আৰু অসম কৃষক পৰিষদৰ সম্পাদক বিকাশ বৰুৱা। পোনপ্ৰথমতে আপোনালোক আটাইলৈ আমাৰ বিটিআৰ নিৰ্বাচন সমিতিৰ তৰফৰ পৰা আপোনালোক আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিলোঁ। আপোনালোকে অশেষ কষ্ট কৰি নিজৰ জীৱনক তুচ্ছ কৰি সত্যনিষ্ঠ বাতৰি ৰাইজক পৰিৱেশন কৰি এখন সমাজ সৃষ্টি কৰাৰ কাৰণে সদায় চেষ্টা কৰি আহিছে। গতিকে আপোনালোকক পুনৰবাৰ অসম গণ পৰিষদৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। আপোনালোকেও জানে যে সন্মুখত বিটিআৰ নিৰ্বাচন। অসম গণ পৰিষদে সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়াৰ আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে বিটিআৰত এখন বিটিআৰ নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰি দিছে। তাৰ উপৰিও আমাৰ এখন কৰ্ণ নিৰ্ধাৰণ সমিতিও সন্মানীয় সভাপতি আৰু কাৰ্যকৰী সভাপতিয়ে গঠন কৰি দিছে। সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া, আমাৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায় ডাঙৰীয়া সভাপতি হিচাপে আছে, আৰু মই নিজে পৰেশ বৈশ্যই এই সমিতিৰ আহ্বায়ক হিচাপে আছোঁ। আমাৰ কেইবাজনো জ্যেষ্ঠ নেতা, প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়ক, দলৰ জ্যেষ্ঠ নেতাক এই সমিতিত অন্তৰ্ভুক্ত কৰা হৈছে। ২৬ মাৰ্চত আমি বিজনীত এখন সভা আমি আহ্বান কৰিছিলোঁ, আৰু সেই সভাত আমি সিদ্ধান্ত লৈছিলোঁ যে আমি বিটিআৰ নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম, আৰু আমি বিটিআৰৰ ৰাজনৈতিক আৰু আমাৰ যিটো প্ৰশাসনিক ক্ষমতা, এই ক্ষমতাত আমি অংশীদাৰ হ'বলৈ গৈ আছোঁ। দ্বিতীয়তে, আমাৰ এই নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ মূল লক্ষ্য হৈছে বিটিআৰত থকা অসম গণ পৰিষদৰ ভেটি পূৰ্বৰ দৰে আমি যাতে সুদৃঢ় কৰিব পাৰোঁ। পূৰ্বৰ দৰে সেই সিদ্ধান্ত গ্ৰহণ কৰি আমি 10টা পৰিষদীয় সমষ্টিত একলা চলো নীতিৰে নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিচাৰিছোঁ। আমি আপোনালোকৰ মাধ্যমেদি বিটিআৰৰ লগতে সমগ্ৰ অসমবাসীক জনাব বিচাৰিছোঁ যে বিটিআৰ সকলো জনগোষ্ঠীৰ সম অধিকাৰ ৰক্ষা কৰি সকলো জনগোষ্ঠীয়ে যাতে মৰ্যাদা আৰু সুশাসন পায়, তাৰ উপৰিও ভূমিপুত্ৰ বড়োসকলৰ যি সপোন বডোফা উপেন্দ্ৰ ব্ৰহ্মৰ, সেই সপোনক বাস্তৱ যাতে আমি কৰাত সহায় কৰিব পাৰোঁ, এই উদ্দেশ্য আগত ৰাখি আমি বিটিআৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিচাৰিছোঁ। আপোনালোকে জানি ভাল পাব যে আমাৰ এই গড়েশ্বৰ বিধানসভা সমষ্টি যিহেতু নতুনকৈ গঠন কৰি দিছে, ইয়াৰ অন্তৰ্গত আমি নাগৰিজুলিত আমাৰ অহাকালি এখন আমাৰ 5খন জিলাৰ সামৰি আমি এখন বৈঠক অনুষ্ঠিত কৰিম, আৰু কাইলৈ আমি সেই সমষ্টিত আমি নিৰ্বাচন সম্পৰ্কীয় সকলো কাম কাজ আৰম্ভ কৰিম, যিহেতু আমি সিদ্ধান্ত লৈছোঁ নাগৰিজুলিত আমি ইলেকশ্যন খেলিম। একেদৰে আমি 5 নং চেৰফাং মাজবাজ সমষ্টিৰ অধীনতত আমি সিদ্ধান্ত লৈছোঁ। একেদৰে আমি ধনশ্ৰীৰ সিদ্ধান্ত লৈছোঁ, মুদৈবাৰীৰ সিদ্ধান্ত লৈছোঁ, আৰু একেদৰে আমি দিহিৰাত ইতিমধ্যে আমি নিৰ্বাচন খেলিছিলোঁ যোৱাবাৰ। আপোনালোকে জানে আমাৰ প্ৰাৰ্থী দিহিৰাত সন্মানীয় কেশৱ ডেকা, প্ৰয়াত কেশৱ ডেকা আমাৰ সেই সময়ৰ পাৰিষদীয় সদস্য হিচাপে ৰাইজে নিৰ্বাচিত কৰিছিল। একেদৰে আমি থুৰিবাৰীত যোৱাবাৰ অসম গণ পৰিষদৰ শেহতীয়াভাৱে বৰমা বিধানসভা সমষ্টিত পানীৰাম ৰাভা নিৰ্বাচিত হোৱাৰ পৰা
ভাৰতীয় জাতীয় কংগ্ৰেছে একেদৰে যমন সিং ব্ৰহ্ম ওদালগুৰিৰ পৰা নিৰ্বাচিত হোৱাৰ পিছত আৰু কংগ্ৰেছৰ প্ৰতি আমাৰ বিটিআৰৰ বাসীয়ে কোনো ধৰণৰ সহায় সহযোগ কৰা দেখা নাযায়। এইবাৰো আমাৰ সংকল্প হ'ব যে বিটিআৰত যদি কিবা পুলি পোখাও আছে আমি কংগ্ৰেছক যাতে উৎখাত কৰিব পাৰোঁ। কিন্তু বিচাৰিছোঁ আমি যে বিটিআৰত যিমানবোৰ আঞ্চলিক ৰাজনৈতিক দল আছে এই আঞ্চলিক ৰাজনৈতিক দলসমূহ যদি আমি একত্ৰিত হৈ যদি আমি শাসনৰ অংশীদাৰ হ'ব পাৰোঁ, প্ৰশাসনৰ অংশীদাৰ হ'ব পাৰোঁ, নিশ্চিতভাৱে ইয়াৰ যিখিনি সমস্যা জনগোষ্ঠীয় সমস্যা সেইখিনি সমাধান কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব পৰা যাব। আৰু যিসকল আমাৰ ৰাষ্ট্ৰীয় ৰাজনীতিত আছে, ৰাজনৈতিক দল আছে যে আঞ্চলিকতাবাদৰ ওপৰত তেওঁলোকৰ দৃঢ় বিশ্বাস আছে আৰু তেওঁলোকে মনে প্ৰাণে আঞ্চলিকতাবাদ সুৰক্ষিত হোৱাৰ যোগেদি ৰাষ্ট্ৰীয় ৰাজনীতি সুৰক্ষিত হোৱাটো বিচাৰে, তেনেকুৱা ধৰণৰ ৰাজনৈতিক দলৰ প্ৰতিও আমাৰ এটা আশা থাকিব বা আহ্বান থাকিব যে আমাক যাতে আমাৰ যিটো মিত্ৰজোঁট, আমাৰ যিটো ৰাষ্ট্ৰীয় আমি যিটো NDAৰ অংশীদাৰ হৈ আছোঁ, আমি ডেমক্ৰেটিক এলায়েন্সত ৰাষ্ট্ৰীয় আমি নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সত আমি আছোঁ, যাতে আমি বিধানসভা ৰাজ্যসভা আমি যেনেকৈ খেলিছোঁ ঠিক তেনেদৰে আমি লোকসভা খেলিছোঁ। যোৱাকালিও আপোনালোকে গম পাইছে ৰাজ্যসভাত আমাৰ অসম গণ পৰিষদে এটা চিট পাব, একেদৰে ভাৰতীয় জনতাও পাৰ্টি পাব। সেই ধাৰাটো বিটিআৰত যাতে অক্ষুণ্ণ থাকে সেই আহ্বান আপোনালোকৰ প্ৰতি জনালোঁ। আৰু সদশেষত আপোনালোকৰ প্ৰতি আমাৰ বিশ্বাস আৰু আন্তৰিকতা আছে। আমি অসম গণ পৰিষদ আমি নৱগত কৰেশ্বৰ সমষ্টিত আমাৰ যোৱা 24 তাৰিখে নতুনকৈ গঠন কৰি দিয়া কমিটিখনে শপত গ্ৰহণ কৰিলে আৰু ইয়াত নিশ্চিতভাৱে আমি কম দিনৰ ভিতৰত আমি VCDC সম্পূৰ্ণ কৰিম, কম দিনৰ ভিতৰতে আমি বুথ কমিটি সম্পূৰ্ণ কৰিম আৰু আশা ৰাখিম এই সমষ্টিত যাতে অহা 26ত আমি অসম গণ পৰিষদৰ প্ৰাৰ্থী থিয় কৰাব পাৰোঁ। পুনৰবাৰ আপোনালোকক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু মোৰ ক'বলগীয়াখিনি শেষ কৰিলোঁ। নমস্কাৰ।